সুকীয়া তথা আধ্যাত্মিক পৰিৱেশ। সিংহাসন বহুৱাই আমাৰ গাঁৱৰ নতুন নামঘৰ তৈয়াৰ কৰা হ'ল আৰু সেই নামঘৰ ভাগ লোৱাৰ পৰ্ব আমি তিনিদিনীয়াকৈ পালন কৰিলোঁ। নামঘৰৰ ফিতা কাটিবলৈ আহিছিল মাজুলী ইউনিভাৰ্চিটি অফ কালচাৰৰ ৰেজিষ্ট্ৰাৰ ডক্টৰ বিনোদ চন্দ্ৰ বৰা ডাঙৰীয়া। 15 ডিচেম্বৰৰ পৰা 17 ডিচেম্বৰলৈকে আধ্যাত্মিক তথা এক উৎসৱমুখৰ পৰিৱেশ আমাৰ গাঁৱত। আৰু এইফালে দেখিছেনে মোৰ বা, এইফালে দাদা, মই আৰু ভতিজীজনী, আমি আটাইবিলাক লগ হৈছোঁ। এইটো কিন্তু একেবাৰে অসাধাৰণ কথা। আমি আটাইবিলাক একলগ হোৱাটো একেবাৰে অসাধাৰণ, কাৰণ কামৰ ব্যস্ততাত কোনেও কাৰো চেহেৰা চাবলৈকে সময় নাই। বাৰু, কোনোবাই যদি দশৱতাৰ নৃত্য নাচিছে, কোনোবাই আকৌ দিহানাম পৰিৱেশন কৰিছে। একেবাৰে শেষৰ দিনা ভাগৱত ভ্ৰমণৰ দ্বাৰা আমাৰ গাঁৱৰ নতুন নামঘৰ লোৱা কাৰ্যসূচীৰ সমাপ্তি হয়। আৰু আজি ভিডিঅ'টোৰ পৰা আহোঁ, পিছে আজি বাই নহয়, কৃষ্ণ।